আজি আমাৰ এই ৰিসেন্ট যেটো জুবিন গাৰ্গৰ ঘটনা যিজনক আশ্ৰয় কৰি তেওঁলোকে লক্ষ লক্ষ টকা ঘটি মানুহ হৈছিল আজি সেইজনকে মাৰি ক'ত সোমাই আছে এতিয়া গণ্ডগোলটো ক'ত লাগিল ভাগৱতৰ দৰ্শন নাজানে তেওঁলোকে যে তেওঁলোকে তাতেই যদি সন্তুষ্ট থাকি তাক জীয়াই থাকিলেন তেওঁলোকে আৰু শান্তিয়ে থাকিলেন আজি কোনে মাৰিছে কি কথা আমাৰ হেতু লুক আউট নহয় কিন্তু যি কাৰণেই নহওক তেওঁলোক কিবা দুখত হলেওটো সেই কাৰণে তেওঁলোকে এতিয়া ৰঙাঘৰ অতিথি হ'ব লগা হৈছে 4-5 জন যিয়েই নহওক গণ্ডগোলটো ক'ত লাগিল ভাগৱতৰ দৰ্শন নাজানে মনত ৰাখিব কথাটো ভাগৱত দৰ্শন নজনা কোনো কোৱালিফাইড মানুহে কোনো উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে নিজৰ পদটো নিৰাপদে ৰক্ষা কৰিব নোৱাৰিব কাৰণ তেওঁলোকে অপচেষ্টাৰ আশ্ৰয় ল'ব যাৰ কাৰণে পাপ হ'ব আৰু পাপ হ'লে মৃত্যু বা দুখৰ অনিবাৰ্য হ'ব সেই কাৰণে আমি উঠি অহা প্ৰজন্মক যাতে ভাগৱতৰ আদৰ্শৰে তেওঁলোকক আগুৱাই নিব পাৰোঁ তেতিয়া এইখন পৃথিৱীতে আপুনি বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ আৰু যদি হেতু পৰিৱেশ দিব নোৱাৰে নৰকৰ দুখ এয়াই হৈছে ভাগৱত দৰ্শন সেই কাৰণে তেওঁ কৈছে যে আমি যিকোনো কাম কৰোঁতে তেওঁ অৰ্পণ কৰিব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবে ক প্ৰয়োজন আপোনাৰ কৰ্মৰ যেটো কামনা বাসনা কোনে পূৰণ কৰিব ভগৱন্তে পূৰণ কৰিব মই কৰিছো বুলি নকৰিব এতিয়া আমাৰ নজনা বিলাকে পকা ঘৰ মই বনাইছো গাড়ী মই কিনিছো পুত্ৰ মোৰ ভাৰ্জা মোৰ যদি গাড়ীখন লাইনত এক্সিডেন্ট হৈ যায় কি কয় বাৰু ভগৱানে এক্সিডেন্ট কৰিলে ভূমিকম্পত যদি পকা ঘৰটো ভাগি যায় কি কয় ভগৱানে কৰিলে কিন্তু আমাক ভাগৱতে কৈছে যতেক সুকীৰ্তি কৃষ্ণত অৰ্পিব লয়া উপদেশ মাধৱক ভজিব পকা ঘৰ বনাইছে ঈশ্বৰৰ কৃপা গাড়ী কিনিছে প্ৰভুৱে দিছে পুত্ৰ ভাৰ্জা প্ৰভুৰ বস্তু গতিকে তেতিয়া আপোনাৰ ওচৰত ভগৱন্ত থাকিব পকা ঘৰ মোৰ গাড়ী মোৰ পুত্ৰ মোৰ যদি লৈ যায় ভগৱানৰ ওচৰত দিয়ে আমাৰ এতিয়া উলুটা হৈ আছে দেই আমি বেন হৈ আছো বেকা হৈ আছো পুন হ'ব লাগিব আমি কুজি হৈ আছো আমি ৰিজু হ'ব লাগিব আমি কংস হৈ আছো আমি জ্ঞানী হ'ব লাগিব মনত ৰাখিব কথাটো আমি ভাগৱত শুনি এইবোৰ চৰিত্ৰ এইবোৰ একোটা একোটা চৰিত্ৰ আখ্যান উপাখ্যানৰ দ্বাৰা আমাক নীতি শিক্ষা দিবৰ কাৰণে গৈ আছে আপুনি কংসক নাৰদে কি বুলি সম্বোধন কৰিছে শুন হেৰো অজ্ঞানী কংসক অজ্ঞানী বুলি সম্বোধন ধৰিছে তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু তই পৰম ব্ৰহ্ম ভগৱন্তৰ বিৰোধ কৰিছ তোৰ অনুচৰবিলাকে আহি কৈছে মহাৰাজ আদেশ কৰা এই মাত্ৰ তোমাৰ শত্ৰু নিধন কৰিম কংস অজ্ঞানী কাৰণে ভাবিলে মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁ মোৰ লগত লগ লাগিছে এওঁলোকতকৈ আৰু মোৰ মিত্ৰ নাই ফলত কি হ'ল কংসৰ পাঞ্চনি পাই যত দৈত্য আহে তুমি অগণিত যেন পুৰি মৰে যাখে কংসৰ নিৰ্দেশনাত ঈশ্বৰক ভগৱন্তক মাৰিবলৈ গৈ ছগা জুইত পৰাৰ দৰে তেওঁলোক মৰিলে আৰু তুমিও সেই কুৰা জুইতে এদিন মৰিব লাগিব গতিকে আমি কাহিনীটো পঢ়ি ৰাস চাই সীমানতে সীমাবদ্ধ কৰিলে নহ'ব আমিও কংস হৈ আছো নেকি বাৰু আমিও কংসৰ কপালত পিন্ধা কুজিজনী হৈ আছো নেকি বাৰু এই কথা আমি অনুভৱ কৰিব লাগিব সেইজনেই কংস যিজনে লগত নিব নোৱাৰা সম্পত্তিৰ প্ৰতি মানে অহংকাৰ কৰে মনত ৰাখিব দেই সেইজনেই কংস আমাৰ সমাজত আছে যি লগত নিব নোৱাৰা বস্তুৰ প্ৰতি অহংকাৰ কৰে আমাৰ 5টা অহংকাৰে ভক্তি কৰিব নিদিয়ে কি অহংকাৰ জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবস যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টক লাইপুলি গাঁৱৰ মই উচ্চ জাতিৰ মানুহ বুলি যদি কোনোবাই জাতিক লৈ গৰ্ব কৰে তেতিয়া তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব মই গাঁওখনৰ ভিতৰত আটাইতকৈ বেছি পুথিগত ডিগ্ৰীধাৰী বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব মানে আৰু জাতি বিদ্যা মহত মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানি নাই এই বুলি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি কোনোবাই গৰ্ব কৰে সেই সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে ৰূপ আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হ'লে কোলাফালে নাচায় মাতিবলৈ ইচ্ছা নকৰে হেতু স্বভাৱ আছে যদি এৰিব কাৰণ আপুনি লাইপুলি গাঁৱত ধুনীয়া ডেকা ল'ৰা বগা চগা গাভৰু ছোৱালী বুৱাৰী বা মহিলা বা এজন পুৰুষ হৈ এইখন গাঁৱত থকা মানে আপুনি পূৰ্বজন্মত হেতু বাসনা আছিল আপুনি সাধনা আছিল আপুনি ভগৱানক ধুনীয়া ৰূপত মোক জন্ম দিবৰ কাৰণে কোৱাৰ কাৰণেহে আপোনাক লাইপুলি গাঁৱত এজনী ধুনীয়া ছোৱালী বা বুৱাৰী বা মহিলা বা
পুৰুষ কৰি জন্ম দিছে আপুনি যদি তাকে লৈ যদি গৰ্ব কৰে ৰূপক লৈ সুন্দৰক লৈ যদি গৰ্ব কৰে আপোনাক বান্দৰ কৰিবলৈ বেছি সময় নালাগে মনত ৰাখিব কথাটো আমাৰ ভাগত শুনা মানুহে দেখিবলৈ ধুনীয়া হ'লেও কোলা চোলা মানুহক নমতাকে নাথাকে আৰু ভাগত নুশুনা মানুহে দেখিবলৈ ধুনীয়া হ'লে কোলা ফালে নাচায় মাতিবলৈ ইচ্ছা নকৰে সেইটো স্বভাৱ আছে যে এৰিব গতিকে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে আপুনি মইনো কোন নাৰদক 12 বৈষ্ণৱৰ অন্যতম বৈষ্ণৱ নাৰদকো এদিন ভগৱানে বান্দৰ কৰি পেলালে কেতিয়া এদিন গৈ পেলাই বৈকুণ্ঠত ভগৱানৰ লগত সংলাপ কৰি আছিল প্ৰসংগতে কৈ দিলে প্ৰভু মত্যত মোৰ সমান সুন্দৰ ব্যক্তি আৰু দ্বিতীয় নাই কৃষ্ণই মিচিককৈ হাঁহি পেলাই ক'লে যে নাৰদ তুমি মোৰ আগতে যি ক'লা দেই এইটো কথা আনৰ আগত নক'বা নাই নাৰদে মনে মনে শুনি থাকিলে ওলাই আহিব সময়ত তেওঁ আকৌ আগৰ ভাৱটো আহি গ'ল মই দেখিবলৈ ধুনীয়া তাক ক'লোঁ জগ লাগে নেকি ভগৱন্তৰতো চবৰে হৃদয়তে আছে কোনে কি ভাবে জানিলে ই আকৌ অহংকাৰটো আহি গ'ল ইয়াক যদি মই সংস্কাৰ কৰি নিদিওঁ এই অহংকাৰটো যদি দূৰ কৰি নিদিওঁ এই অহংকাৰেই তেওঁ সমাজৰ পৰা আঁতৰ হৈ যাব কাৰণ আপুনি সমাজত যিমান ধনী মানি বিদ্যাৱন্ত জ্ঞানৱন্ত নহওক কিম্বা অহংকাৰী মানুহক সমাজে কেতিয়াও ভাল নাপায় যি বিষয়তে আপুনি অহংকাৰ নকৰক অহংকাৰী মানুহক সমাজে বেয়া পায় গতিকে আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে অহংকাৰ শূন্য হ'ব লাগিব যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি সমাজত যদি নিজক প্ৰতিষ্ঠা কৰিব খোজে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী মানুহক কোনেও প্ৰতিষ্ঠা নকৰে গতিকে নাৰদক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে ভগৱানৰ এটা ডাঙৰ বৈশিষ্ট্য কি আপুনি যদি ভকত হয় বা বৈষ্ণৱ হয় আপোনাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে মনত ৰাখিব কথাটো ভকত বৈষ্ণৱক ভগৱানে বাই হুক অৰ বাই ক্ৰুক যিকোনো উপায়েৰে আপোনাক সংস্কাৰ কৰি দিব বিপদমুক্ত কৰি দিব তাৰ উদাহৰণ ব্যাস তাৰ উদাহৰণ পৰীক্ষিত ব্যাস বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছিলে তথাপিতো অসন্তুষ্টত জীৱন কটাবলগীয়া হ'ল কিয় প্ৰয়োগ কৰিব নজনাৰ কাৰণে তাৰ কাৰণে আকৌ সংস্কাৰ কৰিবৰ কাৰণে নাৰদক পঠাই দিলে শুকৰ ওচৰলৈ পৰীক্ষিতক পঠিয়াই দিছে আপোনাৰ ওচৰলৈ পঠিয়াই দিব গাঁৱৰ কোনোবা বন্ধু এজন মানে প্ৰতিনিধি বা কোনোবা এজন আপোনাৰ আত্মীয় লোকক পঠাই দিব যদি বিপদত পৰে এয়া হৈছে ভগৱানৰ মহিমা দেই আপুনি বিপদমুক্ত হ'বৰ কাৰণে পৰিয়ালটো বিপদমুক্ত কৰি ৰাখিবৰ কাৰণে